কৰবা আহিছো ডাঙৰ কথা হ'ল বহুত ডাঙৰ কথা কি হ'ল মানে হেৰি নহয় তইতো অৰুণোদয় পাও নহয় এতিয়া নেপাবি আৰু কাৰণ তোৰ ঘৰ ভাল তোৰ টকা পইচা আছে মোৰ ঘৰটোও ভাল গতিকে টকা পইচা থকা মানুহে অৰুণোদয় নেপায় চেটেপ ডাইৰেক্ট চেটেপ গম পাইছা কি কৈছো মানে এতিয়া ঘৰে ঘৰে চেকিং আহিব কাৰ ঘৰ ভাল কাৰ ঘৰ বেয়া কোনে পাব লাগে কোনে পাব নালাগে সেইবোৰ চব চেকিং আহিব গতিকে ভাল ঘৰ থকা টকা পইচা থকা মানুহ ডাইৰেক্ট নেপাম একেবাৰে 100% নেপাম গম পাইছা নে তই বুলিয়ে নহয় ঘৰে ঘৰে চেকিং যাব প্ৰত্যেক ঘৰলৈকে যাব গাঁৱৰ গৈ চাব চাই পেলাই ভেৰিফিকেশ্যন কৰিব গম পাইছ নে নাই তাৰ পিছতহে এই সিদ্ধান্ত হৈ গ'ল তো শুনাই নাই ক'ত সোমাই থাক বৰ বেয়া কথা হ'ল বুজিছনে সেই পইচা কেইটা কি নহব সেইখন কৰিবলৈ সময় আছে নেকি কাইলৈ পঢ়িলে আহিব সেইখন কৰিবলৈ সময় আছে কি কথা কৈছ তই পাই আছিলি নহব বেয়াটো লাগিব আমাৰ হ'লে বেয়া লগা নাই দেচোন ওপৰতে পইচা কেইটা পাই আছিলো হাত খৰচ ইফাল সিফাল কৰি চলি আছিলো কিবা এটা ওলাই থাকে এতিয়াতো সেইটোতো শেষ আৰু কি হে কপা তোৰ মানুহটোতো চাকৰি কৰে সেইবিলাক কথা কোনোবাই লগাইছে সেইবিলাক চৰকাৰে সেই গতিকে ঘৰে ঘৰে মানুহ প্ৰতি সেইবিলাকক চেকিং কৰিব আৰু সেইটোতো চবেই বাঞ্ছা কৰে চবেই ভাল পায় কিন্তু এতিয়া নিয়ম কৰিলে সেইটো নিৰ্দেশ জাৰি কৰিছে ঘৰে ঘৰে যাব গতিকে আৰু আশা নাই চেল বুজিছা নাই গতিকে আৰু কি কৰিবি ক এতিয়া আমাৰ কপালে বেয়া আৰু গম পাইছ নে সেই পইচা কেইটা কম তত মাৰিছিল নে কচোন বৰ দুখ লাগিছে বাৰু যি হল হ'ল যাওঁ ঘৰলৈ ঘৰতে গৈ আলোচনা কৰোগে আহিছো দে কি কৰিবি বৰ বেয়া কামটো কৰিলে 700 টকা ওলাই আছিলে গ'ল এতিয়া কি কপাল হ'ল অৰুণোদয় পইচা কেইটা গ'ল আৰু কলে গৈছিলো মানে ডাঙৰ কথা বুজিছ ৰোহি ডাঙৰ কথা অৰুণোদয় যে অৰুণোদয় পইচা চেটেপ নহয় গম পাইছ নে নাই এই ধনী ধনী মানুহ ঘৰৰ যাৰ ঘৰ ভাল পকা ঘৰ বনাইছে পকা ঘৰৰ মানুহৰ সেয়া অৰুণোদয় চেটেপ কৰিলে কাটি দে বুজিছ নে নাই মোৰ মানুহজনীও তো পায় এতিয়া নহব সেইডাল নেচেল আৰু নেচেল ঘৰ বনাইছিলো হে তেতিয়াহ'লে মই নেপাবি শুন যদি মন আছে পাবলৈ ঘৰটো পাইলে ভাঙি দে যদি পাও এতিয়া ঘৰে ঘৰে চেকিং আহিব কাৰ ঘৰ ভাল কাৰ ঘৰ বেয়া কাৰ ঘৰ পকা কাৰ ঘৰ কেঁচা সেইবোৰ চব হিচাপ কৰি দিব গতিকে তই নেপাও আৰু ময়ো নেপাও তই পাব পাৰ যদি ঘৰটো কেনেবাকে ভাঙি দিয় মাথাটো গ'ল নেকি তোৰ কি হ'ল এইটো ঘৰ নতুনে বনাইছোহে এতিয়া মই ভাঙি পেলাব পাৰো নে বাৰু তই কি কথা কয় ভাঙিলে যে পইচাটোও নেপাবি এতিয়া আকৌ সেইটো নোহোৱা নহয় পিছে পৰে বলাই থাকিবি তই যদি পাবলৈ মন আছে মানুহজনীয়ে গতিকে তই সেই কামটো কৰিব লাগিব আৰু নেভাঙ যদি আৰু মই কি কম কৈছো মোৰতো গ'লে আৰু বুজিছ গ'ল অৰুণোদয় পইচা কিমান চাহ বাৰু 3,000 কৈছিল নহয় 3,000 চাহ দেখ 3,000 বুজিছনে আরে সেই পয়সা কেটে আমার কম তো তো মারিছিল নে কসন ইফাল সিফালে তোলে যাও গমে না পাই পকই কই খামগে কেটে দাঁতে থাকিল মাইকি মানুহে গমে না পায় এসা কি হল চাচোন আরে তাকে এইটো আসলে কৰিব নেলাগিছিল হয় না নহয় কসন কৰিব নালাগিছিল তো তই এটা কাম কৰ ঘৰটো পাইলে কিবা এটা কৰি ভাঙ বুইছ নহয় ঘৰ ভাঙিব নোৱাৰি দে ঘৰ ভাঙিব নোৱাৰি সাহেব কিমান 3,000 টকা কাৰণে তই ইমান ডাঙৰ ঘৰটো ভাঙি পেলাবি মাহে পাবি তই কি কৰ আৰু মই তোক ক'বলগীয়া খিনি ক'লো বাদ বাকি তোৰ কথা মই আহিলো মোৰটো চেটেপে আৰু কৃষ্ণই বুলিছো কি শুনাই থৈ গ'ল ময়ো মানুহজনীক কওঁ গৈ মাহেকৰ মত অৰুণোদয় পইচা কেইটা পাই আছিলো তাকো চেটেপ ডাঙৰ কথা হ'ল বুইছা ডাঙৰ কথা ক'লে একেবাৰে এই বুকুখন দুফাল হৈ যায় গম পাইছা নে নাই কি হ'ল শুনা এই অৰুণোদয় যে পাইছিলা তুমি এতিয়া আৰু নেপোৱা
নেপোৱা একেবাৰে খাটাং এতিয়া ঘৰে ঘৰে চেকিং আহিব বোলে এই কাৰ ঘৰ ভাল কাৰ ঘৰ ধনী দুখীয়া কাৰ ঘৰ পাকা কেঁচা এই সেইবিলাক চাইহে পইচা দিব গতিকে আমিতো নেপাওঁ আৰু গম পাইছা নে বৰ বেয়া লাগিছে ইমান বেয়া লাগিছে ইমান দুখ লাগিছে পইচা কেইটা পাই আছিলো এই মাখাকে পখাকে হবলা সেই কিবা এটা বেপাৰী আহিলে ব্লাউজ এটাকে লওঁ পেটিকোট এটাকে লওঁ মেখেলা আকৌ সেই মুখত গোৱা সেইবিলাকো লোৱা চাগে ন সেইবিলাকো লওঁ এতিয়া মানে বহুত দুখ পাইছো অন্তৰত বহুত মোকো তুমি কিবা এটা দিয়া মই ইফাল সিফাল কৰি সেই পকৰি চকৰি কিবা এটা খাওঁ ঘৰকো লৈ আহোঁ এতিয়া সেইটোতো হাত খৰচ গ'লগে হয়নে নহয় কোৱাচোন এইবিলাকতো কিয় উলিয়াইছে বাৰু সেইবিলাক কোনে উলিয়াইছে কিয়নো বাৰু লোভটো দিব লাগে কোৱাচোন চোৱাচোন বাৰু পইচা কেইটা পাই আছিলো কেনেকে ভালকে চলি আছিলো পইচা কেইটা বাঢ়িব ৩০০০ হ'বহে গম পাইছা নে নাই চোৱাচোন দাদা এনেকুৱা হেৰিয়ৰ মুহূৰ্তত যদি আমাৰ কাষত পেয়া যায় তেতিয়াহ'লে বহুত দুখ পাম কান্দিবা বেছিকে চিঞৰ বাখৰ নকৰি যি হ'ল হ'ল আৰু কি কৰিবা বৰ বেয়া লাগিছে দুখ লাগিছে ৩০০০০ টকা মই কিমান কল্পনা কৰিছিলো ভাবিছিলো এইবাৰ মিক্স পাটৰ কাপোৰ এযোৰ লওঁ আৰু ভাবিছিলো চিটি গ'ল্ড কিবা কিবি গহনা কেইটামানো ল'ম বুলি পাঞ্জাবী এটা দিয়া কথা আছিল নহয় আছিল নাচাকছে দে বাৰু গম পাইছা না কপালতে থাকিব নেখানিবা আৰু কি কৰিবা ওপৰতে পোৱা পইচা কিবা এটা কিনিবলৈ তেতিয়া গাত নালাগে চোৱাচোন বাৰু এনেকুৱা কৰিব লাগে ৩০০০০ টকা বঢ়াই লৈ আমাক হ'ল কি মানে হ'ল কি ইমান হুলস্থুল যে কিয় মানে হ'ল মানে কি জানা ডাঙৰ কথা বুজিছ এই মাৰে যে অৰুণোদয় পইচা পাই থাকে এতিয়া নেপায় আৰু এই ঘৰে ঘৰে বোলে চেকিং আহিব কাৰ ঘৰ ভাল কাৰ ঘৰ বেয়া কাৰ ঘৰ কেঁচা কাৰ ঘৰ পকা সেয়া চাই সেইটোতো সেই প্ৰথমতে হ'ব লাগিছিলে এতিয়া হৈছে ভালহে হৈছে কি ভাল হৈছে কি ভাল হৈছে এতিয়া নেপাওঁ পইচা কেইটা ভাল হৈছে দেখি কথা কৈছি দাদা মই তোক কি অভাৱত ৰাখিছো কচোন মা তোক মই কি নিদিয়াকে ৰাখিছো কচোন দিলেও সেয়া চৰকাৰী পইচা কানো সেইটো উপৰঞ্চি পইচা নাপায় কাৰেঞ্চি পইচা নহয় দেউতা সেইটো কোনোবা দুখীয়া মানুহে পাবলগীয়া পইচা মা তই যে এই যে অৰুণোদয় পইচাটো যে পাইছ সেইটো কোনোবা দুখীয়া মানুহ এজনীৰ নাম কাটি পেলাইহে তোৰ নামটো সোমোৱাইছে তই আচলতে পাবৰ যোগ্য নহয় পাবৰ যোগ্য কোন যোনে দুখীয়া মানুহ যোনে নিজৰ ঘটনাৰ পইচা দি ভালকে চলিব নোৱাৰে মইতো চৰকাৰী চাকৰি কৰি আছো মোকতো চৰকাৰে পইচা দি আছে সেই পইচা মোক ঘৰখন ধুনীয়াকে চলাই থাকিব পাৰিছো তোৰো মাটি বাৰী আছে তইতো ভালকে ঘৰখন চলাই আছ দুখনকে গাড়ী আছে ঘৰ আছে তোৰ কি অভাৱ আছে যে এনেকুৱা যে ১২৫০ টকা ৩০০০ টকাটো লগত ইমানকে লাগি আছ ইমানখন হুলস্থুল কৰি আছ লাজ পোৱা নাই জানো বাৰু কচোন তই হেই তেনেকে কওঁনে তই কি তেনেকে কওঁ চৰকাৰী পইচা চবেই পাব লাগে আমিওতো ভোট দিছো আমি ভোট দিয়াৰ কাৰণেতো চৰকাৰখন আহিছে আকৌ তইহে চাকৰি কৰ মই চাকৰি নকৰো নহয় তই বুজি পাচোন সেইটো কাৰণে তোক পইচাটো দিয়া নাইতো তই চাকৰি নকৰ কাৰণে যোন মানুহে ভালকে চলিব নোৱাৰে যোন মানুহে নিজৰ ইনকামৰ পইচা দি নিজৰ পেটটো পুহিব নোৱাৰে নিজে ভালকে থাকিব নোৱাৰে নিজৰ পৰিয়ালটো পোহপাল দিব নোৱাৰে সেই মানুহক সেই অৰুণোদয় পইচা দিয়ে আমি নিজৰ পেটটো পোহপাল দিয়ে আছো আমাৰ মাটি বাৰীৰ পৰা আদি কৰি ঘৰ দুৱাৰ আমি ভালকে চলিব পৰাকে আমাৰ সেইখিনি আছে আমি ১২৫০ টকা ৩০০০ টকাৰ লগত আমি লাগি থাকিব নালাগে গম পাইছনে মা তই বুজি পাচোন অকণ দেউতা তোৰ কথাটো এবাৰ ভালকে চিন্তা কৰি নাচাও কিয় ল'ৰাটোতো কথাখিনি ঠিকেই কৈছে গতিকে আমিনো এইবিলাক লোকৰ পইচালৈ কিয় আশা কৰোঁ গতিকে আমাৰতো ঈশ্বৰে দিয়া সকলোবোৰ আছে ইমান দিনে আমি বুজা নাছিলোঁ সেই পইচা কেইটা মুহত পৰি আমি মানে আবুল তাবুল মানে আমি একেবাৰে চৰাই নিচিনা ওপৰত উৰি আছিলোঁ নাই ইটো ঠিকেই কৈছে সেইকেইটা পইচা বাদ দিয়াচোন এই আমাৰ নিচিনা আমাতকৈতো বহুত দুখীয়া মানুহ আছেনে নাই আমিতো চলি আছোঁ তেখেতসকলে পাওক দিয়া ইমান দিনে আচলতে আমি এটা ভুল ধাৰণাই লৈ আছোঁ হয়নে নহয় গতিকে তই আজি ভাল এটা জ্ঞান দিলি বোপাই হওক দে